শুনক 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 সকলো কাম বাদ দি বজাৰলৈ দৌৰক কাৰণ এই বাতৰি সম্প্ৰচাৰৰ পিছতে বজাৰত হুৰাহুৰে বাঢ়িব এইবিধ সামগ্ৰীৰ দাম আকাশলংঘী হ'ব মুখাৰ দাম এইফালে যদি মানুহৰ এইকেইটা থাকে তেনেহ'লে কোনফালে আহিব ভৰিত কামলৈ নাহে নহয় আপোনাৰ অঞ্চলত বাঘ ওলাইছে নেকি নাহৰ ফুটুকি ঢেকীয়াপতীয়ালৈ এতিয়া আৰু ভয় নাই আহি গ'ল বাঘক বুৰ্বক সজোৱা বিশেষ কৌশল বছৰৰ শেষত আন এজন অসম সন্তানৰ কৌশলী উদ্ভাৱন লাগে নাহে যদি মানুহটোৱে যদি বাঘৰ চকুৱে চকুৱে চাব খোজে ওচৰ নাহে আৰু এইকেইটা চকু যদি এইফালেও যদি থাকে এইফালেও যদি মানুহৰ এইকেইটা থাকে তেনেহ'লে কোনফালে আহিব ভৰিত কামলৈ নাহে নহয় সুন্দৰবনৰ ফৰ্মুলা অসমলৈ আনিলে দিছপুৰৰ বিধায়কে আপোনাৰ অঞ্চলতো বাঘৰ বিচৰণ হয় নেকি বাঘৰ মুখামুখি কেতিয়াবা হৈছে নেকি শেহতীয়াকৈ কিছুদিনৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত নাহৰ ফুটুকি আৰু ঢেকীয়াপতীয়াই ত্ৰাসৰ সৃষ্টি কৰিছে নৰখাদকো ওলাইছে কলিয়াবৰত বন বিভাগ কিমান চিন্তিত নাজানো কিন্তু চিন্তিত অতুল বৰা বাঘৰ উপদ্ৰৱ হৈছে কলিয়াবৰতে বেছি মানুহ সিদিনাখন খাইছে আৰু অন্য ঠাইতো বাঘৰ নাহৰ ফুটুকিয়েই হওক বা ঢেকীয়াপতীয়াই হওক বাঘে আক্ৰমণ কৰিছে সেয়েহে সুন্দৰবনৰ ফৰ্মুলা লৈ আহিল অসমলৈ কথাটো হৈছে বাঘে মানুহক কেতিয়াও সন্মুখৰ পৰা আক্ৰমণ নকৰে সদায় যিমান আক্ৰমণ কৰে পিছফালৰ পৰা আক্ৰমণ কৰে সেইকাৰণে সুন্দৰবন মাছমৰীয়াবিলাকে মুখা এখন পিছফালে লগাই লয় সংবাদমেল পাতি অতুল বৰাই কোৱাই নহয় দেখুৱাইও দিলে কিদৰে বাঘক সজাব পাৰি বুৰ্বক যদি এইখন মুখ এইফালেও ঘূৰি লয় এইখনো এখন মুখ এইডাল এনেকৈ লগাই ল'লে বাঘৰ আক্ৰমণৰ পৰা এইডাল লগাই ল'লে এনেকৈ ল'লে দুখন মুখ হ'ল নহয় এইফালৰ পৰা বাঘে ভয় কৰিব সিফালৰ পৰা ভয় কৰিব বাঘৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিলে এই ছিষ্টেমটো সুন্দৰবনত আছিল আৰু চিনেমা এখনত আমি দেখিছিলোঁ শুনামতে বিধায়কৰ এই সংবাদমেল শেষ নহওঁতেই বজাৰত হুৰাহুৰে বাঢ়িছে মুখাৰ দাম মুখা পিন্ধি বাঘৰ আগতেল খাবলৈ উৎসাহী হৈছে বহুকেইজন বন বিভাগ শুই আছে সেয়েহে বাঘৰ আক্ৰমণৰ পৰা পৰিত্ৰাণ দিবলৈ অতুল বৰা ওলাই আহিছে সমানে আকৌ খঙো উঠিছে অন্য কথাত ৰাইজৰ সহমত নাথাকিলেও অতুল বৰাক এই কথাত বহুতেই সমৰ্থন কৰিব মানুহৰ ঘৰত বাঘ সোমোৱা নাই বাঘৰ ঘৰতহে মানুহ সোমাইছে গছ গছনি কাটিছে কোনো বাধা নিদিয়ে বাঘ মানুহৰ ঘৰত সোমোৱা নাই এইটো এটা মিছা কথা বাঘৰ গৃহতহে মানুহ সোমাইছে যাৰ কাৰণে বাঘবোৰ আহিছে কেৱল বাঘৰ কথাই নহয় বনৰীয়া হাতীক লৈও চিন্তিত দিছপুৰৰ বিধায়ক চৰকাৰত থাকি সৎ সাহসেৰে ক'লে অমৃত বৃক্ষ আন্দোলন কৰি লাভ নাই পাৰিলে পাহাৰত হাতীয়ে খোৱা গছপুলি ৰুৱক আৰু হাতীয়ে যিবোৰ খায় সেইবোৰ খাদ্য আমাৰ গছ গছনি ৰুব লাগিছিল এক কোটি আন গছ নুৰুই পেলাই এই যে মাজতে চৰকাৰে এটা অমৃত বৃক্ষ এটা আছে অভিযান সেইটো নকৰি যদি চৰকাৰে হাতীয়ে খোৱা জংঘল ক'ত সৃষ্টি কৰিলে প্ৰমাণটো কাৰ্বি আংলঙতো এইটো সফল হৈছে লগতে অতুল বৰাৰ পৰামৰ্শ হাতীৰ চাল চলন বুজিবলৈ ৰাজ্যত মাউত সমাৰোহ পাতক ডেকাই হওক বা বুঢ়াই হওক মাউতবিলাকক মাতি আনি গুৱাহাটীত সভা এখন কৰিলে হাতীৰ পৰা কেনেকৈ ধান খেতি ৰক্ষা হ'ব মানুহৰ ঘৰ দুৱাৰ ৰক্ষা হ'ব তেওঁলোকৰ পৰাও কিছু বুদ্ধি উলিয়াব পাৰে বা তেওঁলোকক বুদ্ধি দিব পাৰে এজনেই বিধায়ক কিমাননো আৰু কৰিব সমষ্টিৰ জলাকলাবোৰতো আছেই তাতে আকৌ বন বিভাগে দায়িত্ব নিদিলেও বাঘ আৰু হাতীৰ আক্ৰমণৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় উদ্ভাৱন সঁচাকৈ দিছপুৰৰ বিধায়কৰ তুলনা নাই অতুলনীয় অতুল কেমেৰা পাৰ্চন সঞ্জয়ৰ সৈতে লক্ষ্যজিৎ গোহাঁই ৰিপৰ্ট NKTV